নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই কুকুৰাখিনি যে আপোনালোকে দেখিবলৈ পাইছে এইখিনি হৈছে সোণালী কুকুৰা আৰু এই সোণালী কুকুৰাবোৰৰ বয়স হৈছে 63 দিন আৰু এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে 63 নম্বৰ দিনাখনলৈকে এই সোণালী কুকুৰাবোৰে দানা কিমান খালে আৰু 63 নম্বৰ দিনত ইহঁতৰ ওজন কিমান হয় সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব আমি 4টা সোণালী কুকুৰাক ধৰিম আৰু 4টা সোণালী কুকুৰাক ওজন কৰি আপোনালোকক দেখুৱাম যে 63 নম্বৰ দিনত ইহঁতৰ ওজন কিমান হয় ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আমি 4টা সোণালী কুকুৰা ধৰি ললো আৰু এতিয়া আমি ইহঁতক ওজন কৰিম আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে 4টা সোণালী কুকুৰাৰ ওজন দেখুৱাইছে 2 কেজি 580 গ্ৰাম 63 দিনত 4টা সোণালী কুকুৰাৰ ওজন দেখুৱাইছে 2 কেজি 580 গ্ৰাম যদি 4টা সোণালী কুকুৰাৰ ওজন 2 কেজি 580 গ্ৰাম হয় তেনেহলে সেই হিচাপে গড় ওজন কিমান হ'ব 645 গ্ৰাম মানে 63 দিনত এটা সোণালী কুকুৰাৰ ওজন কিমান আহিছে 645 গ্ৰাম বন্ধু বান্ধৱীসকল এই সোণালী কুকুৰাবোৰক আমি বৰ্তমানে দিনত দুবাৰকৈ দানা খাবলৈ দি আছো ৰাতিপুৱা সময়ত এবাৰ দিও আৰু সন্ধিয়া সময়ত এবাৰ দিও আমি দুপৰীয়া সময়ত ইহঁতক দানা খাবলৈ নিদিও আমাৰ লগত ইয়াতে প্ৰায় 100টা মান সোণালী কুকুৰা আছে আৰু এই 100টা সোণালী কুকুৰাই 1ৰ পৰা 63 নম্বৰ দিনাখনলৈকে প্ৰায় 223 কেজি দানা খালে প্ৰথম অৱস্থাত ইহঁতক আমি প্ৰি স্টাৰ্টাৰ দানা খাবলৈ দিছিলো ইহঁতবোৰ যেতিয়া সৰু হৈ আছিল তেতিয়া ইহঁতক আমি প্ৰি স্টাৰ্টাৰ দানা খাবলৈ দিছিলো আৰু তাৰ পাছৰ পৰা ইহঁতক আমি স্টাৰ্টাৰ দানা খাবলৈ দি আছো লোকেল কুকুৰাৰ কাৰণে যেটো স্টাৰ্টাৰ দানা আহে হেতু আমি ইহঁতক খাবলৈ দি আছো আৰু প্ৰি স্টাৰ্টাৰ আৰু স্টাৰ্টাৰ মিলাই 1ৰ পৰা 63 নম্বৰ দিনাখনলৈকে 100টা সোণালী কুকুৰাই প্ৰায় 223 কেজি দানা খালে এই সোণালী কুকুৰাবোৰক আমি এতিয়ালৈ দুটা ভ্যাকচিন দিলো 7 দিন বয়সত ইহঁতক আমি F1 ভ্যাকচিন দিছিলো যাক ৰাণীখেত ভ্যাকচিন বুলিও কোৱা হয় তাৰ পাছৰ 6 দিন বয়সত ইহঁতক আমি IBD ভ্যাকচিন দিছিলো আৰু ইয়াৰ উপৰি ইহঁতক আমি মাজে মাজে ভিটামিন আৰু ক্যালসিয়ামো খাবলৈ দি আছো আৰু এনেকৈ পোহপাল দিয়াৰ পাছত 63 দিনত ইহঁতৰ ওজন কেনেকুৱা হৈছে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব